সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাই আৰম্ভ কৰিব বিচাৰিছোঁ আজি মই এটি বিশেষ ভিডিঅ' হয়। আজি আমাৰ পদূলিমুখত ৰঙালী বিহু বিভিন্নজন বিভিন্নভাগে ব্যস্ত হৈ পৰিছে বাপুদিয়াহোন ৰঙালী বিহুক আদৰাৰ কাৰণে। আৰু আপোনালোকে জানেই যে আমাৰ গ্ৰাম্য অঞ্চলত বিশেষভাৱে বিহু বিভিন্ন ধৰণৰ ভাৱেই ইয়াত প্ৰস্তুতি চলোৱা হয়। বিহু ইয়াত আখৰা কৰিছে, জেং বিহু আখৰা হৈছে, কোনোবাই জেতুকাৰ কাৰণে প্ৰস্তুতি চলাইছে। এই ধৰণে মই হাঁহচৰা শিৱসাগৰ হাঁহচৰা হাইপৰালি কছাৰী গাঁৱত উপস্থিত হৈছোহি। আৰু ইয়াত বিশেষকৈ আমি দেখা পাইছোঁ যে কেইগৰাকীমান যুৱতীয়ে ইয়াত জেতুকা তেওঁলোকে ইয়াত পিচি হাতত ল'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। ইয়াত মই পিছফালে মই দেখুৱাম আপোনালোকৰ সমগ্ৰ দৃশ্য। আৰু মই তেওঁলোকৰ পৰা আজি নতুন প্ৰজন্ম তেওঁলোকৰ পৰা আমি জেতুকাৰ উপকাৰিতা বা জেতুকাৰ ইয়াৰ প্ৰয়োগ শৈলী বা জেতুকা কি কাৰণে আমি ব্যৱহাৰ কৰিব লাগে এই সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। বা তেওঁলোকে নাজানিবও পাৰে, যি জানে যি নাজানে সেইখিনিকে আমি মনৰ ভাৱ তেওঁলোকৰ মনৰ ভাৱ আপোনালোকৰ লগত প্ৰকাশ কৰিম। গতিকে আহক আগবাঢ়ি যাওঁ। এয়া দেখিছে এই কেইগৰাকী বিহুৰ শুভেচ্ছা জনাইছোঁ আটাইকেইগৰাকীকে। ধন্যবাদ আপোনালোকে। হয়, তোমালোকে এতিয়া জেতুকা পিচি আছা। জেতুকাটো কিয়লৈ নিশ্চয় জানা অলপ হ'লেও, নহয় জানো? কি কাৰণ লয় বাৰু? যিহেতু বাৰিষা কালত মানুহবোৰৰ হাত ভৰিবোৰ পানীয়ে খায়, সেইবাবে জেতুকা লগোৱা হয়। আচলতে কি হ'ল, এই জেতুকাটো আমাৰ অতীতত তেনেধৰণৰ কোনো বিশেষ ঔষধি আমাৰ নাছিলে। আমাৰ বন দৰৱ যিখিনি আছিলে, নহয় জানো, প্ৰাকৃতিকভাৱে আহৰণ কৰিব পৰা সেইখিনিয়ে আমাৰ তেতিয়াৰ সময়ৰ মানুহখিনিয়ে বিচাৰি আনি উপযোগীভাৱে কোনটো ক'ত ঔষধ প্ৰয়োগ কৰিলে আমাৰ সুবিধা হয় সেই অনুপাতে এইখিনি ব্যৱহাৰ কৰিছিলে প্ৰতিটো ক্ষেত্ৰত, নহয় জানো? গতিকে তোমালোকে প্ৰথম নে আগতেও সৰুৰে পৰাই লৈছা তোমালোকে জেতুকা? তোমালোক তেতিয়া সৰুতে কোনে তৈয়াৰী কৰি দিছিলে? মায়ে দিছিলে। আৰু তোমালোকে বহমথুৰি নাম শুনিছা নাই? কোনোবাই শুনিছা? বহমথুৰিয়ে কি কৰে বাৰু? আজিকালি যিহেতু আগতে নাচনীসকলে ওঠত লগাইছিলে, আজিকালি কি কাৰণে নলগায়? আজিকালি বিভিন্ন ধৰণৰ তাৰমানে আমাৰ যিখিনি দোকানত কিনিবলৈ পায় সুলভ মূল্যত, লিপষ্টিকে হওক বা তেনেধৰণৰ ৰং বিৰঙৰ কিছুমান তেনেকুৱাখিনি ওঠত লগাই পিনে আজিকালি নাচনীবিলাকে নাচে। আৰু গতিকেলৈ আৰু বহমথুৰি লগাবলৈ কথা হ'ল কি, বহমথুৰি আমাৰ এতিয়া পাবলৈকে নাই বা বহুতে দেখিয়ে পোৱা নাই, নামহে শুনা হৈছে, হয় নহয়? বহমথুৰি বুলি আমিতো দেখা নাই। গতিকে সেইকাৰণে আমাৰ কথা হ'ল কি, বস্তুটো কিছুমান দুষ্প্ৰাপ্য বস্তুৰ কাৰণে আমি কিছুমান বস্তু নোপোৱাৰ কাৰণে সেইবিলাক তাক আমি প্ৰয়োগ কৰিব পৰা নাই। ঠিক আছে, তোমালোকে ধৰা আমাৰ যে এই হাঁচতি, তোমালোকে এতিয়াতো বিশেষকৈ নাচনীবিলাকৰ এখন হাঁচতি থাকে। এই হাঁচতিখন কি কাৰণে লয় বাৰু? কি থাকে হাঁচতিখনত জানা নাই? সুতুলিটো থাকে, তামোল থাকে। আৰু তামোলখন কি কাৰণে লয় জানানে? এই হাঁচতিত যে তামোল ঢুলীয়া উব কাটি খাবলৈ মৰমৰ চেনাইক, নহয় জানো, বিহু মৰা চলৰে টিপতে এখন তামোল দি চেনেহ যচাৰ যিটো প্ৰক্ৰিয়া অতীতৰ পৰা চলি আহিছিলে, সেই প্ৰক্ৰিয়াটোৰ কাৰণে এতিয়াও সেই অব্যাহত আছে নাচনীবিলাকৰ সময়ত এখন হাঁচতি লৈ ফুৰাত, নহয় জানো? তাত এখন চুৰি কটাৰী থাকে, আকৌ ডাব কটাৰী বুলি কয়, ডাব কটাৰী থাকে কাৰণে সময়ত তামোল কিবা গোটা তামোল ফালিব লাগিব, নহয় জানো? সেইকাৰণে সেইখন থাকে। আৰু তোমালোকে গগনা বজোৱা নিশ্চয়। গগনা কেইবিধ আছে বাৰু এনে জানা নি? দুবিধ। কি কি? লাহৰি গগনা আৰু ৰামধন গগনা। ৰামধন গগনা। গগনা যে মুগা সূতা লগাই যে বাওঁ বুলি কয়, কেতিয়াবা মুগা সূতা লগোৱা গগনা বজাই পাইছা নাই? নাই পোৱা। দেখিছা নাই? নাই দেখা। তুমি যে খোপাত লৈ আছা এখন কি গগনা? লাহৰি গগনা। এতিয়া কেনেকে বজাব জানানে? বজোৱাচোন। মাতটো ওলাব। গগনাখন চাওঁচোন, মোক দিয়া। গগনাখন অকণমান ইয়াত ডিফেক্ট এটা হৈ আছে কিবা এটা। এইটো ধৰা, তুমি মোৰ ফালে ধৰিবা, মই চাওঁচোন দেই এটা এটা কৰি। বাজিব ধুনীয়া দেই, লোৱা। তোমালোকে এতিয়া হুঁচৰি যোৱা, তোমালোকে নিশ্চয় ইয়াত আছে, তোমালোকে অংশগ্ৰহণ কৰিছা, নহয় জানো? তোমাৰ হুঁচৰি যোৱাৰ নামটো কি আছিল? লেংডন হুঁচৰি দল। আমি হুঁচৰি চাম তোমালোকৰ কেনেধৰণে তোমালোকে তাত প্ৰস্তুতি কৰি ওলাইছা ৰাইজৰ চোতালৰ কাৰণে আমি চাম। আৰু তোমালোকৰ সমগ্ৰ যিটো হুঁচৰি দলৰ যিখিনি ব্যৱস্থা আমি গোটেইখিনি প্ৰচাৰ কৰিম। মোৰ ইউটিউব চেনেল এটা আছে অসমীয়া কালচাৰেল, তোমালোকে অসমীয়া কালচাৰেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। এনেধৰণৰ বহুতখিনি আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত যিখিনি সম্পৃক্ত হৈ আছে আমাৰ কৃষ্টি সংস্কৃতি, তোমালোকে চাই থাকিব পাৰিবা।
গতিকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি আগবাঢ়ি যাওঁ আৰু তোমালোকো অহা, তোমালোকৰ যি হুঁচৰি আমি প্ৰদৰ্শন আমি চাম আৰু আমি ভিডিঅ' কৰিম তোমালোকক, আৰু আমি ৰাইজৰ মাজত তোমালোকৰ যি প্ৰতিভাসমূহ আমি দেখুৱাই দিম দেই। ধন্যবাদ।